মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ গৈ আছো অৰবিটেল ভেলোচিটি। What is orbital velocity? Orbital velocity is the velocity required to put the satellite into a given orbit around the earth. মানে orbital velocity মানে হৈছে উপগ্ৰহটোক পৃথিৱীৰ চাৰিওফালে থকা এটা নিৰ্দিষ্ট কক্ষপথত ৰাখিবলৈ প্ৰয়োজনীয় বেগক কক্ষবেগ বুলি কোৱা হয়। ইয়াক যদি আমি ধৰি লওঁ যে পৃথিৱীৰ সাৰফেসৰ পৰা h উচ্চতাত m ভৰৰ উপগ্ৰহ এটা ভিন্নত বেগত ঘূৰি আছে। আমাৰ পৃথিৱীৰ ব্যাসাৰ্ধ r, পৃথিৱীৰ সাৰফেসৰ পৰা h উচ্চতাত m ভৰৰ উপগ্ৰহ এটা ভিন্নত বেগেৰে ঘূৰি আছে। গতিকে এই ক্ষেত্ৰত আমাৰ অৰবিটেল ভেলোচিটি হ'ব v naught equal to under root gm by small r. স্মল r মানে হ'ব এইখিনি ডিসটেন্স, মানে টোটাল ডিসটেন্স পৃথিৱীৰ কেন্দ্ৰৰ পৰা উপগ্ৰহলৈ। মানে এটা আমি এনেকৈ লিখিব পাৰো v naught equal to under root gm by r plus h. এইখিনি লিখিব পাৰো। We know that আমি জানো যে acceleration on surface মানে পৃথিৱীৰ পৃষ্ঠত ত্বৰণ small g equal to gm by r square. ইয়াক ক্ৰস মাল্টিপ্লাই কৰিলে gm equal to small g capital R square হ'ব। এই ভ্যালুখিনি যদি আমি কি কৰো gm ৰ ভ্যালুখিনি এই সমীকৰণটোত বহাই দাও, তেতিয়া আমি লিখিব পাৰিম therefore v naught equal to under root small g r square by r plus h. এইটো হল আমাৰ অৰবিটেল ভেলোচিটিৰ প্ৰকাশ ৰাশি। কিন্তু ইয়াতে এটা কন্ডিশন আছে, if satellite is revolving very close to earth surface, যদি আমাৰ কি কৰে উপগ্ৰহটো পৃথিৱীৰ ওচৰৰে ঘূৰি আহে, তেতিয়া আমি হাইটটো কি কৰিব পাৰিম ইগনোৰ কৰিব পাৰিম। গতিকে তেতিয়া আমাৰ হ'ব স্মল r